নমস্কাৰ সকলোলৈ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাগিনজনী তুলনি বিয়া আছিলে 25 মে তাৰিখে, তাৰে কিছু অংশ প্ৰথম অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল নগাঁও কঠীয়াতলী উৰুলি বিবাহ ভৱনত। তাতে দিয়া হৈছিল ৰিচেপশ্যন পাৰ্টি। আমি সোনকালে যাব লগা হ'ল, তেতিয়ালৈকে কোনো আলহী অতিথি অহা নাই। এয়া আলহী অতিথিৰ কাৰণে ধুনীয়াকৈ ৰখা হৈছে, ধুনীয়াকৈ সজাই ৰাখিছে। পাছফালে ইয়াৰ দুটা ৰুম আছে। এটা ৰুমত আমাৰ মেকআপ আৰ্টিষ্টসকল আহিছে আৰু কইনা সজাবলৈ এগৰাকী আমাৰ কইনা, তেওঁলোকক সজাবলৈ আৰম্ভ কৰিছে। তাৰপিছত এইফালে হৈছে আমাৰ আলহী, দুদিনকৈ এইটো ৰুমত আছে আৰু তেওঁলোকে ৰেষ্ট লৈছে। তাৰপাছত আমাৰ ওপৰলৈ ৰিচেপশ্যনৰ পাৰ্টিৰ কাৰণে খোৱা বস্তুখিনি ওপৰত দিছে। এতিয়ালৈকে কোনো অহা নাই, যিহেতু সজাইছেহে। মই তাৰে অকণমান দেখাই দিছোঁ। গৰম যিহেতু, সেইদিনা বহুত গৰম পৰিছিলে। আপোনালোকে মোৰ ভিডিঅ' চাই যদি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ। পাছৰখিনি আপোনালোকক মই পাছৰ ভিডিঅ' দেখাই আছোঁ বাৰু নেক্সট।